ল'ৰা ছোৱালীয়ে সোধে স্যাৰ পুলিচৰ আমাক আকৌ ইন্টাৰভিউ কেতিয়া ওলাব এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইন্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম 1 লাখ টকা দিয়ক কিমান মানুহ ওলাব যত চৰকাৰী চাকৰিৰ কাৰণে পঢ়া শুনাৰ কাম নাছিলে দালালত টকা দিব পাৰিলে চৰকাৰী চাকৰি হৈছিলে আজি যদি মই বিচাৰিলোহেঁতেন 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো এজনৰ পৰা যদি মই 1 লাখ টকা ললোহেঁতেন মোৰ হাতত 15,000 কোটি টকা জমা হলেহেঁতেন আৰু 1 লাখ টকা দিবৰ কাৰণেতো মানুহ ৰেডি আছে এটা চৰকাৰী চাকৰি দিম বুলি কলে 1 লাখ টকা দিয়া মানুহ আছে না নাই আজি যদি মই কওঁ যে মই এতিয়া চৰকাৰী চাকৰি দিম 1 লাখ টকা দিয়ক কিমান মানুহ ওলাব কিন্তু আজি ভাৰতীয় জনতা পাৰ্টিৰ চৰকাৰখনে 1.5 লাখ চৰকাৰী চাকৰি দিলে কাৰো পৰা এটা টকা তামোল পাণ এখনো নোখোৱাকৈ আজি 1.5 লাখ মানুহক চাকৰি দিলে তাৰ ফলত লাভ কি হৈছে চাকৰি পুৱাই চাকৰি পাইছে কিন্তু তাৰ লগত মানুহৰ পঢ়া শুনাৰ প্ৰতি বিশ্বাস হৈছে যে পঢ়িলে চাকৰি পাম পঢ়িলে কৰ্মসংস্থাপন পাম আজি মই যেতিয়া মিটিঙত আহো মোক ল'ৰা ছোৱালীয়ে সোধে স্যাৰ পুলিচৰ আমাক আকৌ ইন্টাৰভিউ কেতিয়া ওলাব এডিআৰই ৰিজাল্ট কেতিয়া দিব আৰু মোক সুধিলে মই বেয়াও নাপাওঁ এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইন্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব তাৰ মানে আজি আমাৰ অসমত ল'ৰা ছোৱালীয়ে আশা কৰিব পাৰে যে মই যদি পঢ়া শুনা কৰো অন্তত মোৰ ভৱিষ্যত আছে আপোনালোকে শ্ৰদ্ধা ৰাইজ 7,000 টকাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী সিকিউৰিটি কৰিবৰ কাৰণে অন্ধ্ৰপ্ৰদেশত যায় কৰ্ণাটকত যায় যদি কোনোবা ল'ৰাৰ মৃত্যু হয় মৃতদেহটো ঘূৰি আহিব নোৱাৰে 1 লাখ টকা পাবৰ কাৰণে চাকৰিত যাওক এতিয়া আমিয়ে চিন্তা কৰিছো ল'ৰা ছোৱালীক জাপানত পঠাবৰ বাবে জাপানী ভাষা আমি শিকাম জাপানত 2 লাখ টকা মাহত দৰমহা পাব তাত যাওক কিন্তু 7,000 টকাৰ কাৰণে চাকৰি কৰিব গলে ঘৰত মাক বাপেককে পইচা দিব নে সিয়ে ভাল কৰি খাব পাৰিব আজি অসমত আমি যদি এই 5 লাখ কোটি টকাৰ উদ্যোগ বনাব পাৰো লাহে লাহে অসমত উদ্যোগৰ পৰিৱেশ সৃষ্টি হ'ব কোনো মাকৰ পেটৰ ল'ৰা ছোৱালী কৰ্ণাটক হায়দৰাবাদত 7,000 টকাৰ কাৰণে চাকৰি কৰিব যাব নালাগে সকলো ল'ৰাক আমি অসমলৈ ধেমাজিলৈ উভতাই আনিব পাৰি আজি মই যেতিয়া মিটিঙত আহো মোক ল'ৰা ছোৱালীয়ে সোধে স্যাৰ পুলিচৰ আমাক আকৌ ইন্টাৰভিউ কেতিয়া ওলাব এডিআৰই ৰিজাল্ট কেতিয়া দিব আৰু মোক সুধিলে মই বেয়াও নাপাওঁ এটাই মই উত্তৰ দিওঁ যে এতিয়া পুলিচৰ ইন্টাৰভিউ চলি আছে নৱেম্বৰত আৰু পোষ্ট ওলাব তাৰ মানে